Hey guys, good evening. মই ভাস্কৰ আছো আৰু আজি আমাৰ ডে নাম্বাৰ 20. So I wish আজিলৈকে আমি যি পঢ়িলো তোমালোকে সকলোৱে বুজি পাইছা। আমি ট্ৰিগনোমেট্ৰি ষ্টাৰ্ট কৰিলো হয়নে বাৰু? আজি ডে নাম্বাৰ ট্ৰিগনোমেট্ৰি ক্লাছ 2, সৰি 3, ৰাইট? 3, ক্লাছ নাম্বাৰ 3 হয়। I wish তোমালোকে সকলোৱে ক্লাছ 1 and 2 দুইটা চাইছা। নাম্বাৰ ক্লাছ 3 আজি ষ্টাৰ্ট কৰো। So যোৱা কালিলৈকে আমি অনুশীলনী 8.1 ৰ কুৱেশ্যন নম্বৰ 3 লৈকে ডিসকাস কৰিলো। আজি আমি কুৱেশ্যন নম্বৰ 4 ৰ পৰা ডিসকাস কৰিম। যিসকলে আজি নতুনকৈ চাইছা বা ভিডিওটো চেনেলটোত আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো দ্যাট তোমালোকে ভিডিওটো সোনকালে আপডেট পোৱা। আৰু আজি যিসকলে নতুনকৈ চাইছা তেওঁলোকে কি কৰিবা, আগৰ প্লেলিষ্টত যেটা ভিডিও আছে ট্ৰিগনোমেট্ৰি ক্লাছ 1 and 2 দুটা ক্লাছ লৈছিলো এতিয়ালৈকে। সো ক্লাছ নম্বৰ 1 and 2 দুইটা কি কৰিবা চাই লবা, তেতিয়া তোমালোকৰ কোনো অসুবিধা নহয়। স্পেশালি ক্লাছ নম্বৰ 1 টো মোস্ট ইম্পৰ্টেন্ট। ওকে, সো স্টাৰ্ট কৰো। বেছি কথা নাপাতো। কুৱেশ্যন নম্বৰ 4 কি কৈছে, দিয়া আছে 15 cot a = 8, তেন্তে sin a আৰু sec a উলিওৱা। ওকে, সো আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 4, দিয়া আছে লিখি লোৱা। দিয়া আছে কি দিয়া আছে আমাক 15 cot a = 8, 15 cot a = 8 আমাক দিয়া আছে। সো ইয়াৰ পৰা আমি লিখিব পাৰো লাষ্ট ক্লাছত, একচুয়ালি লাষ্ট কুৱেশ্যন নম্বৰ 3 টো লাষ্ট ক্লাছত আমি কুৱেশ্যন নম্বৰ 3 টো যেনে ধৰণে কৰিছিলো এইটো একে ধৰণে কৰিব লাগে। সো ইয়াৰ পৰা আমি লিখিব পাৰো যে কি cot a = 8/15, cot a = 8/15 হ'ব। ঠিক আছে, 15 * cot a, সো cot a = কি হ'ব 8/15 আমি এনেকে লিখিব পাৰো। এতিয়া আমি যদি ত্ৰিভুজ এটা অংকন কৰি লওঁ, আমাক দিছে যে a কোণটো a হয়নে বাৰু? বাকি আমি ধৰি ললো এটো কোণ b বুলি, এটো কোণ c বুলি। ঠিক আছে, লিখা ধৰা হল ত্ৰিভুজ ABC ৰ b কোণ 90, এই কোণটো আমি 90 ডিগ্ৰী বুলি ধৰি ললো, অৰ্থাৎ ই এটা সমকোণী ত্ৰিভুজ। বা তোমালোকে লিখিব পাৰা ধৰা হল ত্ৰিভুজ ABC সমকোণী। এতিয়া তোমালোকে কি কৰিব পাৰা, এতিয়া cot a লৈছে, আমাক যেটো cot a কাৰণে উলিয়াব দিছে হয়নে বাৰু? cot a ৰিলেচনটো দি দিছে। সো ইয়াৰ পৰা যদি আমি cot a কৰো কি হ'ব, এবাৰ আকৌ আমি ৰিকল কৰি লওঁ। আমাৰ যেটো শৰ্ট ট্ৰিক আছে ক্লাছ নম্বৰ 1 ত আছে, ৰাইট? শৰ্ট ট্ৰিকটো কি আছে? some people have colored brown hair to turns permanently black, right? সো জুনে শৰ্ট ট্ৰিকটো এতিয়া মনত ৰাখা নাই, শৰ্ট ট্ৰিকটো মনত ৰাখা বহুত ইজি। well, so cot a = কি আছে? well, cot টো কাৰ অপোজিট? tan ৰ অপোজিট। tan কি আছে? turns ৰ পৰা tan আহিছে, ৰাইট? turns permanently black, right? so কি হৈ গল, tan a = p/b হ'ব। so ইয়াৰ পৰা cot a = কি হ'ব তেতিয়া হলে b/p হ'ব। so a কোণৰ কাৰণে এডাল হৈ গল b, এডাল হৈ গল p, এডাল হৈ গল h। কাৰোবাৰ ডাউট? এতিয়াও কাৰোবাৰ ডাউট আছে? যদি আছে কমেন্ট বক্সত লিখিবা। আৰু যিসকল নতুনকৈ চাইছা মই কৈছো এই ক্লাছ নম্বৰ 1 টো তোমালোকে চাই লবা, তেতিয়া কোনো অসুবিধা নাই। ওকে, cot a = b/p। ইয়াৰ পৰা তোমালোকে b/p কিমান হ'ব তেতিয়া হলে ab/, কি হ'ব bc, ab/bc। সো cot a ভ্যালুটো আমাক দিয়া আছে 8/15 বুলি, হয়নে বাৰু? পুট কৰিব পাৰোনে বাৰু? অৰ্থাৎ আমাক ab/bc ৰ অনুপাতটো দিয়া আছে, আমাক ab/bc ৰ কি দিয়া আছে, অনুপাতটো দিয়া আছে। এতিয়া আমি কি লিখিব পাৰো, ধৰা হল যেহেতু এটা অনুপাত আমি ধৰি লব পাৰো যে কি ab = 8k বুলি, bc ধৰি ললো আমি bc ধৰি ললো 15k বুলি। কাৰো ডাউট নাই? যোৱাকালি আমি কুৱেশ্যন নম্বৰ 3 কেনেকে কি কৰিব লাগে অল ডিটেইলছ পঢ়িছিলো হয়নে বাৰু? আজি আমি এই কাৰণে আপোনাক কি কৈছো, খৰখেদাকে কৈছো। গতিকে কি হৈ গল, ab আৰু bc কি দিয়া আছে, আমাক অনুপাতটো দিয়া আছে 8:15 বুলি বা 8/15 বুলি। গতিকে আমি কি ধৰি ললো যে ab টো কিমান হ'ব 8 * k বা 8x বুলিও ল'ব পাৰা, 8y বুলিও ল'ব পাৰা। আমি আমাৰ কিতাপত 8k টো ইউজ কৰিছে, সো আমি k ধ্ৰুবক হিচাপে, যোনটো সল্ভ ধ্ৰুবক সেইটো k হিচাপে ব্যৱহাৰ কৰিছো। সো কি হ'ব ab = 8 * 8k, bc = 15k। well, ওপৰৰ কথাখিনি মচি দিও মই, ঠিকে চলি আছে? ধুনীয়া। ওকে,
এতিয়া যদি আমি ইয়াত পাইথাগোৰাছৰ থিওৰেমটো ব্যৱহাৰ কৰো তেতিয়াহলে আমি কি জানো এতিয়া আমি কি পাই গলো AB আমাৰ ওচৰত আছে BC আছে হয়নে বাৰু AB 8k BC 15k যদি A কেটা AB BC ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো AC উলিয়াই লব পাৰো না AC ডাল কৰ্ণ হয়নে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে লিখি দিয়া যে ইয়াত কি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি বুলি কৈ তোমালোকে ধুনীয়াকৈ ষ্টেটমেন্ট দিয়া লিখি দিয়া তাৰপিছত কি হ'ব AC square এডাল হৈ গল কৰ্ণ হয় নে বাৰু কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ গতিকে আমাৰ কি হ'ব AB square প্লাস BC square বুলি লিখিব পাৰো পাইথাগোৰাছৰ সূত্ৰটো থিওৰেমটো যদি পাইথাগোৰাছৰ সূত্ৰটো যদি আমি ইয়াত ব্যৱহাৰ কৰো হয়নে ওকে সো AC কি হয় ইয়াত AC নাজানো আমি AC নিজে উলিয়াব লাগিব হয়নে বাৰু AC square AB কিমান হ'ব AB আমাৰ কিমান AB 8k square BC কিমান হ'ব 15k square দুনিয়া সো AC স্কয়াৰ আসলে AC পৰা স্কয়াৰ টো ৰিমুভ কৰি দিয়া লগে লগে আমি আন্ডাৰ ৰুট দিব পাৰো হয়নে বাৰু ইয়াৰ পৰা স্কয়াৰ টো ৰিমুভ কৰিলো সো এফালে আন্ডাৰ ৰুট আহি গল সো 8k সৰি yes ইয়াৰ স্কয়াৰ ব্ৰেকেট দিব লাগিব দেই কাৰণ AB ওপৰত স্কয়াৰ আছে সো 8k স্কয়াৰ 8 ক স্কয়াৰ কৰিলা 64k স্কয়াৰ প্লাস 15 ক স্কয়াৰ কৰিলা 225 আকৌ k ক স্কয়াৰ কৰিলা k স্কয়াৰ গতিকে আমাৰ AC ইকুৱেল কি হ'ব আন্ডাৰ ৰুট 64 plus 225 289 right 289 k square হয়নে বাৰু 289 k square হ'বনে হ'ব মই তলৰ কথা কিটা মুছি দিছো ধুনিয়াকে কি হ'ব 289 ৰ বৰ্গমূল কিমান হ'ব 17 k right 17 k 289 ৰ যদি আমি বৰ্গমূল লিও কিমান হ'ব 17k দুনিয়া ওকে এতিয়া আমাৰ AB আছে BC আছে AC আছে গুটে কিটা পাই গলো হয় না এতিয়া আমাক কি কি উলিয়াব লাগে sin A আৰু sec A গতিকে sin A এংগুলৰ কাৰণে এডাল হৈ গল P এডাল হৈ গল B গতিকে sin A some people have হয়নে বাৰু লম্ব বাই কৰ্ণ লম্ব কুণ্ডাল BC কৰ্ণ কুণ্ডাল AC গতিকে BC হৈ গল কিমান BC আমি কিমান লৈছিলো BC আমি 15k লৈছিলো ন সো 15k আৰু কৰ্ণ AC আমাৰ হলে 17k সো k কাটি দিলা 15 বাই 17 দুনিয়া বুজি পাইছা একে ধৰণে আমি কি কৰিব পাৰো sin A আৰু sec A sorry sec A not cos A sec A sec A কিমান হ'ব sec টো কাৰ অপোজিট আছিল cosৰ অপোজিট আছিল cos টো কি আছিল colored to cos আছিল right colored brown hair so b by h আছিল so sec টো অপোজিট গতিকে কি হ'ব h by b হ'ব হয়নে বাৰু colored brown hair আছিল আমাৰ ইয়াত sec টো কি হয় cosৰ অপোজিট গতিকে cosৰ উলটাটো আহিব h by b আহিব সো h কিমান আছিল ac b মানে ভূমি কি হয় ab গতিকে ac হৈ গল 17k ab হৈ গল 8k হয়নে বাৰু k ৰিমুভ কৰি দিলা 17 by 8 দুনিয়া বুজি পাইছা যদি বুজি পাইছা কমেন্ট বক্সত তোমালোকে লিখিবলৈ নাপাহৰিবা Okay, good to go. Okay, remove কৰি দিও এখিনি বুজি পাইছা ধুনিয়া আমি কি কৰিছো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি যেটো থাৰ্ড মানে তৃতীয় বাহু যেটি বাহু নাজানো দুটা বাহু জানিছো হয়নে বাৰু তৃতীয় বাহুটো নাজানো তৃতীয় বাহুটো আমি উলিয়াই লম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি তৃতীয় বাহুটো উলিয়াই লম তাৰপিছত আমাক sin A sec A cos A tan A যি উলিয়াব যে যিয়ে ত্ৰিকোণমিতিক ৰেশিও উলিয়াবলৈ নিদিয়ে তোমালোকে কি কৰিব পাৰিবা উলিয়াব পাৰিবা দুনিয়া বৰ্ডখন মচি ললো নেক্সট কোৱেশ্চন তোমালোকে পঢ়া কি দিছে নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 5 দিয়া আছে sec θ = 13/12 তেতিয়া হলে আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব লাগে আমাক sec θ = দিছে একচুয়ালি θ কি হয় এই যে আমি θ এটা কোণৰ ভ্যালু এটা গ্ৰীক লেটাৰ হয়নে বাৰু θ আমি θ বুলি কওঁ ইয়াত
কি কম থিতা কম ধুনিয়া সো আমাক কৈছে যে a কোনটো থিতা অৰ্থাৎ a কোনটোৰ মানটো থিতা আমি ইয়াক a বুলি নামাকৰণ কৰিছিলো আগতে যেনিবা ইয়াক আমি sin a বুলি লিখিছিলো এবাৰ sin a বুলি লিখি তাৰ ভ্যালুটো লিখো থিতা বুলি বুজি পাইছে না কোৱা না a বুলি নিলিখি থিতা বুলি লিখি মানে থিতাটো এটা মান থিতাটো 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী যিকোনো হ'ব পাৰে বুজি পাইছা ইয়াত কনফিউজন হ'বলগে একো নাই যে যিটো থিতা মানে কি যে কোনটোৰ যিটো কোণ আছিল কোনটোৰ ভ্যালুটো গতিকে আমি ইয়াক a ৰে নামাকৰণ নকৰি এবাৰ sin a বুলি নিলিখি sin থিতা বুলি লিখিম ঠিক আছে ধুনিয়া একচুয়ালি এটো হোমৱৰ্ক কৰিব লাগিছিল তোমালোকে এটো কি কৰা হোমৱৰ্ক কৰা a ৰ জায়গা থিতা ব্যৱহাৰ কৰিবা বাকি এটো হোমৱৰ্ক কৰা আৰু গুটেই কিটা কি কৰিব লাগিব অনুপাত তোমালোকে উলিয়াব লাগিব sin a sec only sec থিতা দিয়া আছে গতিকে তুমি কি কৰিব লাগিব যদি থিতা বুলি লিখাত অসুবিধা পাইছা a বুলিও লিখিব পাৰিবা sin a sec a বুলিও লিখিব পাৰিবা ঠিক আছে কিন্তু আমাক কিন্তু কিতাপত দি দিছে থিতা বুলি ব্যৱহাৰ কৰিবা তেতিয়া তোমালোকৰ কাৰণে ভাল হ'ব আৰু টিচাৰ সকলে তোমালোকক মাৰ্কিং কৰিবলৈ ভাল পাব আদাৰৱাইজ তুমি যদি ইয়াত a b c বুলি লিখিলা a বুলি লিখিলেও কোনো প্ৰবলেম তোমালোকে যদি sec থিতা বুলিও লিখি দিয়া sec থিতা জায়গাত যদি তুমি sec a বুলিও লিখি দিয়া কোনো প্ৰবলেম নাই বাৰু কিন্তু কিতাপত যেহেতু আমাক দিয়া আছে কোৱেশ্চনটো sec থিতা বুলি গতিকে আমি থিতা বুলি ব্যৱহাৰ কৰাটো ভাল ওকে সো কোৱেশ্চন এটো তোমালোকে কি কৰা হোমৱৰ্ক কৰা 15 টো হোমৱৰ্ক কৰা কিবা অসুবিধা হলে সৰি কিবা অসুবিধা নহয় 15 টো হোমৱৰ্ক কৰা দেন তোমালোকে কি কৰা কমেন্ট বক্সত লিখা আৰু অলৰেডি মই কৈছো যে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে যত তোমালোকে এড কৰিব পাৰিবা আৰু যিকোনো অসুবিধা মোক ক'ব পাৰিবা অসুবিধা সুবিধা হোমৱৰ্ক সকলো দিব পাৰিবা গতিকে টেলিগ্ৰামৰ গ্ৰুপটো জয়েন কৰা আৰু কি কৰিবা হোমৱৰ্কবোৰ মোক দিয়া দেন মই ক'ব পাৰিম আৰু যদি কিবা অসুবিধা হয় বলে এটো পঢ়া নাই স্যাৰ এটো কৰি দিব লাগে দেন কমেন্ট বক্সত লিখিবা আকৌ কৰি দিম ওকে কোৱেশ্চন নম্বৰ 6 লৈ যাও অকমান খৰখেদা কৰিছো বুজি পাইছা কিয় ধুনিয়া কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 যদি a আৰু b সূক্ষ্ম কোণ হয় যাতে cos a cos b তেন্তে দেখুৱা যে a কোণ a কোণ b ওয়েল এটা ধুনিয়া কোৱেশ্চন তোমালোকৰ যদি অকলে নতুন কিতাপখন আছে তেওঁলোকৰ পেজ নম্বৰ 219 পেজত চোৱা তোমালোকৰ কোৱেশ্চন নম্বৰ উদাহৰণ 2 টো একচুয়ালি উদাহৰণ 2 টোৰ হৈতে কোৱেশ্চন নম্বৰ 6 টো একে হয় এন্ড উদাহৰণ 2 টো তোমালোকে চাবা যেহেতু তোমালোকৰ উদাহৰণ 2 কৰি থোৱা আছে এটো তোমালোকে চাবা আমি বাৰু কোৱেশ্চন 6 টো এটা ষ্টাৰ্ট কৰো সো উদাহৰণ 2 যি ধৰণে দিছে আমি একে ধৰণে কৰিম যে কি দিয়া আছে যে উদাহৰণ 2 এবাৰ কোৱেশ্চনটো কি যদি b কোণ আৰু q কোণ সূক্ষ্ম কোণ হয় sin b sin q তেনে প্ৰমাণ কৰিব লাগে যে b কোণ q কোণ যি ধৰণে ইয়াত ত্ৰিভুজ দুটা সদৃশ দেখাই পিনি হিহঁতৰ b কোণটো আৰু q কোণটো সমান বুলি কৈছিলে একে ধৰণে আমিও কি কৰিম ইয়াতে সদৃশ দেখাম সদৃশ দেখাম আৰু কি কয় কামখিনি কৰিম ঠিক আছে ধুনিয়া একো নাই অসুবিধা ইজি কোৱেশ্চন আমি চাম কোৱেশ্চন নম্বৰ 6 আমি কি কৰিলো দুটা ত্ৰিভুজ লৈ লওঁ দুটা ত্ৰিভুজ লৈ লওঁ ওয়েল এটো চ্যাপ্টাৰ 6 ৰ ৰিলেটেড কথাটো অকমান চ্যাপ্টাৰ 6 ৰ পৰা আমি অকমান কি কৈছো ইয়াত বহু কথা ব্যৱহাৰ কৰিম গতিকে চ্যাপ্টাৰ 6 টো কাৰোবাৰ যদি ষ্টিল কনফিউজন আছে কমেন্ট বক্সত লিখিবা আৰু দুই এজনে মোক কৈছে বাৰু আমি চ্যাপ্টাৰ 6 টো ষ্টাৰ্ট কৰক চ্যাপ্টাৰ 6 টো অকমান হাৰ্ড পাইছো বুলি কৈছে ওয়েল এটা হাৰ্ড চ্যাপ্টাৰ নহয় বাৰু অলপ ইজি চ্যাপ্টাৰ আমি ডিসকাশন কৰিম ঠিক আছে খুব সোনকালে আমি চ্যাপ্টাৰ 6 টো ষ্টাৰ্ট কৰিম ওয়েল সো আমি কি কৰিলো দুটা ত্ৰিভুজ লৈ ললো আমাক কৈছে কি a কোণ আৰু b কোণ সমান আমি ধৰি ললো এটো a কোণ এটো b কোণ বুলি ধৰি ললো ঠিক আছে নে এটো a কোণ আৰু এটো b কোণ আমি দেখামগে যে এটো ত্ৰিভুজত a কোণটো এটো ত্ৰিভুজৰ b কোণটো সমান বুলি দেখাম গতিকে আমি ধৰি ললো এটো x a y আৰু এটো ধৰি ললো p b q ত্ৰিভুজ দুটা ত্ৰিভুজ আৰু ইহঁতৰ a কোণটো 90 ইয়াৰ a কোণটো 90 এতিয়া আমি দেখাব লাগে যে a কোণটোৱে b কোণটোৱে সমান বুলি দেখাব লাগে কেনেকৈ দেখাম আমি এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সদৃশ বুলি দেখাম যদি দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়ালে হিহঁতৰ কোণবোৰ সমান আছে মনত পৰিছে ধুনিয়া আমি কি কৰিম এতিয়া এই দুটা ত্ৰিভুজ সদৃশ দেখাম আমি ধৰি লওঁ যে ইয়া আমাকটো দিয়া নাছিলে ত্ৰিভুজ দুটা আমি নিজে লিখিছো গতিকে লিখি লওঁ যে ধৰা হল ত্ৰিভুজ x a y আৰু ত্ৰিভুজ p b q দুটা সমকোণী ত্ৰিভুজ আৰু আমাক দিয়া আছে কি যে cos a cos b বুলি দিয়া আছে আৰু আমাক দিয়া আছে যে cos a cos
b বুলি যে এইটো কোণৰ cos আৰু এইটো কোণৰ কি হ'ব cos একেটাই বুলিছে cos cos b এতিয়া a কোণটোৰ কাৰণে এডাল হৈ গল p এডাল হৈ গল b এডাল হৈ গল h হয়নে বাৰু আৰু a কোণটোৰ কাৰণে এডাল হৈ গল p এডাল হৈ গল b এডাল হৈ গল h বুজি পাইছা ধুনিয়া এতিয়া আমি কি উলিয়াও cos a উলিয়াওচোন ইয়াৰ পৰা কিমান হ'ব এতিয়া আমি কি উলিয়াও cos a উলিয়াও cos a কিমান হ'ব কি আসলে cos colored brown hair হয়নে বাৰু colored brown hair হয়নে এই বস্তু তোমালোকে অনুমানত মনতে কৰিব পাৰি নেকি ইমাজিন কৰি পিনি কৰিব পাৰি নেকি এই কথাটো চাবা মই বাৰে বাৰে লিখিছো বুজি পাবৰ কাৰণে তোমালোকে যদি ইচ্ছা কৰে বস্তু ইয়াত লিখিব নালাগে একচুয়ালি ডাইৰেক্ট কৰিব পাৰি নেকি চাবা সো cos cos b by h এটো হৈ গল আমাৰ b ax হয়নে বাৰু আৰু h তো হৈ গল আমাৰ a y একে ধৰণে আমি ইয়াক cos b লিখিব পাৰো cos b এতিয়া আমি cos ৰ কাৰণে জানোই b by h বুলি ইয়াত হৈ গল b হৈ গল bp আৰু h হৈ গল bq গতিকে এই তো বস্তু নিলিখাকে এই বস্তুটো ডাইৰেক্ট ইয়াত লিখিব পৰা যায় নেকি তোমালোকে কি কৰিবা চাবা এতিয়া আমাক যেহেতু দিয়া আছে cos a cos b হয়নে বাৰু তেতিয়াহলে cos a আমি ax by ay বুলি পালো cos b bp by bq বুলি পালো তেতিয়াহলে মই লিখিব পাৰো নে বাৰু ইহন দুটা ইকুৱেল বুলি লিখিব পাৰো নে ইহন দুটা ইকুৱেল বুলি পাৰো হয়নে বাৰু গতিকে কি লিখিব পাৰা তোমালোকে গতিকে লিখিব পাৰা যে ax by ay is equal to bp sorry অকমান ইটো সাইডে লিখিছো মই অকমান এফালে মছি দিছো ঠিক আছে অকমান ইফালে লৈ গৈছো এটো যেটো সাৰ্কেলটো ডাঙৰকে দি দিলো কি লিখিব পাৰো bp by bq বুলি লিখিব পাৰো হয়নে বাৰু যেহেতু cos a cos b বুলি আমাক দিয়াই আছে লিখি দিব পাৰা যেহেতু cos a is equal to cos b হয়নে বাৰু কি যে cos a ax by ay পালো কেনেদৰে পালো বুজি পালা cos b bp by bq পালো কেনেদৰে পালো বুজি পালা তাহলে cos a যদি cos b হয় তাহলে ax by ay is equal to bp by bq হ'ব ডাউটছ আছে নেকি কাৰোবাৰ যদি বুজি পোৱা নাই ভিডিওটো অকমান আগলৈ গৈ পিনে আকৌ চোৱা বাৰে বাৰে চাব পাৰিবা সো চোৱা কিবা অসুবিধা হলে মোক কোৱা ওপৰৰ কথাখিনি মছি দিলো আৰু বহুতে কি কৰিছা I can see তোমালোকে বহুতে পেন্সিল বুক লগত লৈ লোৱা নাই তোমালোকে নোটবুক পেন লগত লৈ লোৱা নাই এটা প্ৰবলেম তোমালোকে চাই গৈছা লগতে কৰি যাবা বহি উলিয়াই লোৱা পেন উলিয়াই লোৱা কি কথা আছে কৰি যোৱা কেন লগতে কৰি যোৱা মোৰ খেলা কদম আকৌ এবাৰ কৰিবলগীয়া নাই একেলগে কৰি যোৱা কনফিউজন লগতে ক্লিয়াৰ হ'ব তেতিয়া তোমালোকৰ ওয়েল ইয়াক আকৌ আমি লিখিব পাৰো কি যে বা কি লিখিব পাৰা ইহতৰ এক্সচেঞ্জ কৰিব পাৰো নে বাৰু bp আৰু ay এনেকে ওপৰ ইয়াৰ তলৰটো ইয়াৰ ওপৰটো আমি কি কৰিব পাৰো হলনি কৰিব পাৰো গতিকে মই লিখিলো ax by যেটো bp আছিলে bp টো ইয়াৰ লগত হলনি হ'ব যাৰ লগত বৰ্জ পূৰণ কৰিলে পূৰণ কৰিব পৰা তাৰ লগতে হলনি হ'ব হয়নে বাৰু আৰু ay টো ওপৰলৈ লৈ গুছি গলো আৰু bq আচ্ছা এই কামটো কিয় কৰিলো চোৱা এই কামটো কিয় কৰিলো চোৱা এতিয়া ভালদৰে লক্ষ্য কৰাচোন ax by bp এডাল ax এডাল bp হয়নে is equal to ay by bq দুটা সাইড অলৰেডি সমানুপাতিক হৈ গল নে বাৰু দুটা সাইড অলৰেডি সমানুপাতিক হৈ গল নে বাৰু যদি দুটা সাইড সমানুপাতিক হৈ গল আমি যদি এটো সাইডৰ হতে এটো সাইড বা এটো সাইড যদি ইয়াৰ হতে সমানুপাতিক বুলি কৈ দিব পাৰো তেতিয়া ক'ব পাৰিম নে বাৰু ত্ৰিভুজ দুটা সদৃশ বুলি এটা ত্ৰিভুজৰ তিনিটা বাহু যদি সমানুপাতিক হৈ থাকে তেতিয়াহলে ত্ৰিভুজ তিনটা ত্ৰিভুজটো কি আছিল ত্ৰিভুজ দুটা সদৃশ আছিল নে যদি এটা দুটা ত্ৰিভুজৰ কি বাহু কেটা নট এটা ত্ৰিভুজৰ নহয় দুটা ত্ৰিভুজৰ বাহু কেটাৰ অনুপাত বাহু কেটা যদি সমানুপাতিক হৈ থাকে একে অনুপাতত যদি থাকে তেতিয়াহলে হিহত কি আছিল সদৃশ আছিল গতিকে আমি ax by bp পালো ax by bp is equal to ay by bq হয়নে বাৰু is equal to আমি যদি xy by qp বুলি লিখি দিব পাৰো তেতিয়াহলে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সদৃশ তেতিয়া আমি কৰিব পাৰিম যে a কোণটোৱে b কোণটোৱে সমান হয়নে গতিকে আমি কি কৰো মছে দিছো মই বৰ্ডখিনি পিছৰখিনি ওকে তেতিয়া আমি কি কৰিব পাৰো তলৰ কথাখিনি মছি দিলো ইয়াক আমি কি বুলি ধৰি ললো k বুলি ধৰি লওঁ ইয়াৰ যেনিবা যেটো অনুপাত ax by bp এটা অনুপাত আছে ay by bq এটা অনুপাত আছে আমি এটো k বুলি ধৰি ললো আৰু ইয়াক লিখি দিলো যে ধৰা হল
ধুনীয়া ওয়েল এতিয়া 4:30 হৈ গৈছে বাহিৰত বহুত পোহৰ তোমালোকে হয়তো দেখিছা সো বহুত সোনকালে ৰাতিপুৱাই তোমালোকে সোনকালে উঠিবা মৰ্নিং পঢ়াটো বহুত হেলদি হয় ওকে সো কি হৈ গল কে বুলি ধৰি ললো এতিয়া আমি কি কৰিম এই ত্ৰিভুজটোত xy কিমান হ'ব পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ আৰু এই ত্ৰিভুজটোত pq কিমান হ'ব পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰা হয়নে বাৰু এতিয়া মই বহুত ডিটেইলছত লিখিছো তোমালোকে যদি স্কিপ কৰিব বিচাৰিছা স্কিপ কৰিব পাৰা দুই তিনটা লাইন ওকে এতিয়া ত্ৰিভুজ x a y পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কি হ'ব xy square equal to কি হ'ব xy square is equal to কি হ'ব a y square minus a x square হয় নে বাৰু a y square কৰ্ণ square minus ভূমি স্কয়াৰ হ'ব না লম্বডাল উলিয়াবৰ কাৰণে কৰ্ণৰ পৰা তুমি কি কৰি দিবগে লাগিব মাইনাস কৰি দিব লাগিব ওয়েল এটোৰ পৰা যদি স্কয়াৰটো ৰিমুভ কৰি দিও তেতিয়া হলে মই ইয়াত বৰ্গমূল চিনটো দিব পাৰিম নে আন্ডাৰ ৰুট দিব পাৰিম নে বাৰু দিব পাৰিম এতিয়া কি কৰো আমি ay সোয়া ay ওয়েল ay মই কি লিখিব পাৰো এতিয়া সোয়া ay by bq equal to k বুলি আছে নে বাৰু আচ্ছা এই বস্তুটো অকমান পিছত লিখিম এই বস্তুটো অকমান পাছত লিখিছো এই বস্তুটো এনেকৈ থৈ দিছো আমি এই বস্তুটো এনেকৈ থৈ দিছো এই বস্তু অকমান পাছত লিখি আমি কি হৈ গল এটো আমি নাম্বাৰ ইকুৱেচন নাম্বাৰ 1 বুলি ধৰি থওঁ ইয়াত আমি ব্যৱহাৰ কৰিম ইন ফিউচাৰ আমি তাক ব্যৱহাৰ কৰিম গতিকে এটো 1 নম্বৰ বুলি থৈছো গতিকে ইয়াৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি xy ইকুৱেল কি বুলি লিখিলো a আন্ডাৰ ৰুটটো কি হৈছে ইয়াৰ পৰা স্কয়াৰটো ৰিমুভ কৰিলো কৰ্ণ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ ঠিক আছে একেদৰে এইটো ত্ৰিভুজত আমি কি লিখিব পাৰো pq ইকুৱেল কি লিখিব পাৰো কৰ্ণ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ হয়নে বাৰু ঠিকে আছে নে বুজি পাইছা এতিয়া আমি কি কৰো xy by pq উলিয়াও এতিয়া আমাক যেহেতু xy by pq কিমান হয় হেতু লাগে যদি আমি এতিয়া চোৱা ax by bp equal to k ay by bq equal to k তুমি যদি xy by bq equal to k বুলি দেখাই দিব পাৰা তেতিয়ালে ক'ব পাৰিবা যে ইহঁতৰ হইতে xy by ইহঁতৰ অনুপাতটো একে হ'ব গতিকে আমি কি উলিয়াও xy by pq উলিয়াও ইয়াৰ অনুপাতটো যদি k ওলাই তেতিয়া আমি ক'ব পাৰিম যে ইহঁতৰ হইতে এটো অনুপাত একে তেতিয়া ত্ৰিভুজটা কি হৈ যাব সদৃশ হৈ যাব সমানুপাতিক হৈ যাব ওকে নহয় নহয় ধুনিয়া ওকে আমি কি কৰিম এতিয়া xy ভ্যালুটো আমাক কিমান দিছে এইটো a y square minus a x square তলত হৈ গল আন্ডাৰ ৰুট b q square minus b p square ধুনিয়া ওকে ওপৰৰ কথা আচ্ছা এটোৰ পিছত একচুয়ালি ইয়াৰ পিছৰ যেটো লাইন হেতু হ'ব মই ওপৰৰ কথা কিটা মছি দিছো কিন্তু এই ওপৰৰ লাইনটো মছি দিয়া নাই ঠিক আছে ইয়াক ব্যৱহাৰ কৰিম যেটো বৰ্ডখনত একাৰণে লিখি দিছো তোমালোকে আকৌ ওপৰতে তো লাইনৰ মাজতে আনি লিখি নিদিবা সো ইয়াৰ পিছৰ লাইনটো একচুয়ালি এটো কি হ'ব xy by pq আছে এই বস্তুটো মই ওপৰৰ পৰা লিখিবৰ কাৰণে লিখি থলো ওকে এতিয়া চোৱা ay by bq equal to k হয় নে ay by bq is equal to k হয় নে ইয়াৰ পৰা মই লিখিব পাৰো নে বাৰু ay equal to bq into k বুলি লিখিব পাৰো নে bq টো এফালে হৰণ আছে ইফালে গুছি গলে k লগত পূৰণ হৈ যাব নে লিখিব পাৰো গতিকে ay জায়গাত কি লিখিম bq into k ay জায়গাত মই কি বুলি লিখিলো bq into k এটা সা ay স্কয়াৰ আছে গতিকে bq স্কয়াৰ হৈ যাব আৰু k টো স্কয়াৰ হৈ যাব বুজি পাইছা কথাটো ay ভ্যালুটো আমি কেনে ধৰণে উলিয়ালো যে ay by bq equal to k হৈ আছে গতিকে ay equal to কি হ'ব bq টো যদি হিফালে লৈ যাও পূৰণ হৈ গুছি যাব গতিকে ay equal to bq into
কে যেহেতু ay স্কয়াৰ হৈ আছিল গতিকে আমি কি কৰি দিলো ইহঁতক স্কয়াৰ কৰি দিলো ধুনিয়া দেন মাইনাস ax স্কয়াৰ মই কইলো তেন্তে bp * k বুলি লিখিব পাৰো নে গতিকে যেহেতু স্কয়াৰ হৈ আছে গতিকে মই কি লিখিলো bp স্কয়াৰ * k স্কয়াৰ ধুনিয়া তলত আমি যেনেকৈ আছে তেনেকৈ ৰাখিছো bq স্কয়াৰ minus bp স্কয়াৰ সুন্দৰ ঠিকে আছে সুন্দৰ ওকে এই কথাটো মই মছি দিছো অলপ ক্লিন হৈ গুছি গল এতিয়া এটো মছি দিছো ওকে এতিয়া xy by pq ইকুয়াল টু কি হ'ব ইয়াতো k স্কয়াৰ আছে ইয়াতো k স্কয়াৰ আছে মই k স্কয়াৰ টো কমন লব পাৰো নে যদি কমন ল আৰু বাহিৰলৈ লৈ নিব পাৰিম যদি স্কয়াৰ হৈ আছে এটা ৰিমুভ হৈ গুছি গল হয়নে সৰি এটো ওপৰলৈ নাহিব k স্কয়াৰ আছে k স্কয়াৰ টো মই ইয়াতে যেনিবা কমন ললো এটা স্কয়াৰ হৈ আছে তাক মই বাহিৰলৈ লৈ গুছি আহিব পাৰো লৈ আহিলো গতিকে আমাৰ ইয়াত কি থাকি গল bq স্কয়াৰ minus bp স্কয়াৰ by bq স্কয়াৰ minus bp স্কয়াৰ হয়নে বাৰু এটো হইতে একে হয়নে আমি কাটি দিলু কি ওলালে k ওলালনে আমাৰ xy by pq k ওলালনে xy by pq k ওলালনে ইয়াত যদি ইকুৱেচন নাম্বাৰ 2 বুলি লও হে 1 আৰু 2 পৰা সোৱা ax by bp k ay by bq k xy by pq k হৈ গল তেতিয়া হলে মই ইহত তিনিটাক সমানুপাতিক বুলি লিখিব পাৰো বা ইকুৱেল বুলি লিখিব পাৰো হয়নে বাৰু এতেকে 1 আৰু 2 পৰা 1 আৰু 2 পৰা মই কি লিখিব পাৰো ax by bp is equal to ay by bq is equal to xy by pq সুন্দৰ বুজি পাইছা বহি দেখিছানে বাৰু তোমালোকে বৰ্ডত ধুনিয়া দেখা পোৱা গৈছে ওকে সো কি লিখিব পাৰিলো আমি এটা ভালদৰে লক্ষ্য কৰা কি লিখিলো আমি ax by bp ab এটো মছি দিছো এডাল হৈ গল আমাৰ ax এডাল হৈ গল আমাৰ bp ay by bq এডাল হৈ গল আমাৰ ay এডাল হৈ গল আমাৰ bq xy by pq এডাল হৈ গল আমাৰ xy এডাল হৈ গল আমাৰ pq গতিকে ইহতৰ গুটি বাহু কেটা ইকুৱেল সমানুপাতিক হৈ আছে নে যদি সমানুপাতিক হৈ আছে তেতিয়া হলে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ কি হ'ব সদৃশ হ'ব এটো ত্ৰিভুজ কি হ'ব সদৃশ হ'ব গতিকে আমি লিখিব পাৰো যে কি লিখিব পাৰো যে ত্ৰিভুজ দুটা সদৃশ এতেকে ত্ৰিভুজ xay সদৃশ ত্ৰিভুজ PBQ কি শর্ত মতে বাহু 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 শর্ত মতে হয়নে বাৰু বাহু 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 শর্ত মতে ত্ৰিভুজ দুটা সদৃশ হৈ গল গতিকে তুমি কি লিখিব পাৰা যে দুটা সদৃশ ত্ৰিভুজৰ কোণবোৰ সমান গতিকে তুমি লিখিব পাৰা যে ইয়াত থকা a কোণটো ইয়াত থকা b কোণটোৰ হৈতে সমান হ'ব এটুকে আমাক দেখাবলৈ কৈছিলে সুন্দৰ হৈছে নে বাৰু বুজি পাইছা পঢ়ি ভাল লাগিছে নে বাৰু মজা লাগিছে হয়নে Question number 7 মছি তোমাৰ পান ফৰকে ৰেখে যাও ওকে পঢ়ি ভাল লাগিছে হয় ন যদি ভাল লাগিছে লাইক কৰিবা কমেন্ট বক্সত লিখিবা ভাল লাগিছে আৰু কি কৰিবা টেলিগ্ৰাম গ্ৰুপটোত কি কৰা এড কৰা টেলিগ্ৰাম কি কাৰণে ইউজ কৰা হৈছে বিকজ টেলিগ্ৰামত আমি বহুত মেম্বাৰ এড কৰিব পৰা যায় যেটো WhatsApp বা WhatsAppত কৰিব পৰা না যায় সো একচুয়ালি এই কাৰণে কি কৰা হৈছে টেলিগ্ৰামটো ইউজ কৰা হৈছে গতিকে আৰু টেলিগ্ৰামৰ চেনেল এটা আছে মই তোমালোকক আপডেট দিলেই পাই যাবা গতিকে কি কৰা টেলিগ্ৰামত আহা